মানে এই ৰাইডটোত আমাৰ কেইজনমান ফিক্স চাইকেল আছে। ঠিক আছে অৱগত গাইজ আহিব কি খবৰ আপোনালোকৰ? তো গাইজ বন্ধুটো মোৰ আকৌ এটা নতুন ভিডিঅ' মই আপোনালোকৰ ওচৰলৈ আহিছোঁ গাইজ। তো গাইজ মেইন কথাটো হ'ল আজি হৈছে গাইজ 15 আগষ্ট। তো 15 আগষ্ট গাইজ আজি আমি পাঠশালাৰ পৰা মানাহ ওচৰলৈ পাৰ কৰিলোঁ এটা চাইকেল ৰাইড কৰি। তো গাইজ ব'লক আপোনালোকে চাই থাকক। তো গাইজ মানে কি বৰ্তমান মানে ল'ৰা ছোৱালী বেছি আহি পোৱা নাই গাইজ, তো সেইকাৰণে অলপমান দেৰিকৈ মানে যাৱাৰ কথাটো ভাবিছোঁ। এই চাইডটা ল'ৰা ছোৱালীতে গাইজ ৰাইডটো হ'ব মানে বহুত চলি অহাৰ কথা কৈছে, কিন্তু গাইজ আহি পোৱা নাই গাইজ। তো গাইজ চাই থাকক। এইফালে আকৌ আমাৰ কৌশিকতে ধুনীয়াকৈ গাড়ীত পতাকা লগাবৰ কাৰণে বাছ কাটি ৰেডি হৈ আছে। তো এনেকৈ ৰাষ্ট্ৰীয় সংগীতকে আমি আমাৰ ৰাইডটো আৰম্ভ কৰিলোঁ। গাইজ মানে কথাটো হ'ল এনেকুৱা, যিহেতু গাইজ আমি মানে কি গাড়ীত আহিছোঁ তেলটোতো ভৰাব লাগিব গাইজ। তো গাইজ গাড়ীত ধুনীয়াকৈ তেলটো ভৰাই ল'লোঁ গাইজ। তো এতিয়া যাবলৈ আৰু সহজ হ'ব, মানে কি বাটত তেল শেষ হ'লেও চিন্তা নাই। এটা কথা, যিহেতু আমি মানে কি গাইজ মানে বাইকত আহিছোঁ হাতো অলপতো স্পীডত আহিব লাগিব, ইমান লাহে আহিব নোৱাৰি বাইকত আহিলে। তো গাইজ তাও মানে কি পিছত আহি আছে, তো আমি অলপ আগত আহিলোঁ। তো আমাৰ যোনখন ইছুজু গাড়ী আছিল সেইখন গাড়ী আগতে গ'ল, তো আমি এনেকৈ আহি আছোঁ মানে। তো গাইজ ধুনীয়াকৈ মানে পিছে পিছে আছোঁ আগত চাইকেল नहीं एक जश्न है भारत, रग रग में है जीत की आदत, ऐसा हुनर दुश्मन भी सलामी दे। तू सूरज हम तेरे उजाले, तुझसे जुदा नहीं होने वाले, आखिर तक हम संभलते रहेंगे। তো এটা মানে অঘটন হ'ল, এজন ল'ৰাৰ মানে কি চাইকেলৰ চাকা ফুটি গ'ল। ইমান ৰ'দত চাইকেল মাৰিব, চাইকেলত কিমান সহ্য কৰিব লাগে। তো আপোনালোকে চাই থাককচোন, মই আপোনালোকক দেখুৱাই আছোঁ মানে। তো সেইজনে সেইজন ল'ৰা যিজনে চাইকেলৰ পাছত বহি যাই আছে, মানে তোৰ চাইকেলখন ধপ খাই গ'ল বাটত। চাইকেলখন মানে এনেকৈ ধুনীয়াকৈ চুমুটি লগাইছে এইখন চাইকেল মানে। তো এনেদৰে ইমান জেগা চাইকেল মাৰি আহি তাকো ইমান ৰ'দত, তো গাইজ কিবা এটাতো খাবলৈ দিব লাগিব ল'ৰা ছোৱালীসকলক, সেইকাৰণে গাইজ এইখিনি ব্যৱস্থা কৰিলে। তো ময়ো এনেকৈ খাই ল'লোঁ, তো আপোনালোকে চাই থাকিব দেই। কিন্তু কথাটো মানে এনেকুৱা, মানে আমি যে এই ৰাইডটো 10 বছৰৰ পৰা কৰি আহিছোঁ, এই ৰাইডটো মানে নিয়ন্ত্ৰণটো কৌশিকদাই কৰি আহিছে, তাৰ ওপৰত মানে কৌশিকদাৰ অনুভৱটো কেনেকৈ আমি জানিবলৈ বিচাৰিছোঁ। তো কোৱাছোঁ। মানে এই ৰাইডটোত আমাৰ কেইজনমান ফিক্স চাইক্লিষ্ট আছে, সেই তেওঁলোকে মানে আহেয়ে। আৰু কিছুমান নতুনকৈ আহে, যেনেকৈ মই কালি ধৰক পাঠশালা হাবত ভিডিঅ' এটা দিছোঁ, সেইটো চাই কিছুমানে আহিছে, বা মই নতুনকৈ কিবা নতুন ল'ৰাবিলাকৰ পৰা গম পাই সেনেকৈ আহে। তো যিবিলাক নতুনকৈ আহে সেইবিলাকক অলপমান সিহঁতে অলপমান উৎপত্তি হয়, বা কেনেকৈ ধৰক চাইকেল চলাব লাগে, অলপমান হেৰি যে ধৰক দুটা তিনিটা একেলগে আহে, তাহাঁতক অলপমান কৰিব লগা হয়। বাকীখিনি বাৰু ঠিকে ধুনীয়াকৈ নৰ্মেল যাই থাকে, তাহাঁতকো কৰি তাহাঁতে শুনে। আৰু গোটেইবিলাকে কিন্তু ভালকৈ ৰাইডটো কৰি আহি আছে। আৰু আমি এই বস্তুটো 10 বছৰমান ধৰি আমি লিগেচিটো ৰাখি আহিছোঁ যে আমি পাঠশালাৰ পৰা মানসকলৈকে প্ৰত্যেক বছৰে স্বাধীনতা দিৱসৰ দিনা যাওঁ। আৰু এই স্বাধীনতা দিৱসৰ দিনাই মই আমাৰ দেশৰ বৰ্ডাৰত যোনবিলাক জৱানে আমাৰ এই দেশ মাতৃক, এই ভাৰতবৰ্ষক মানে ৰক্ষা কৰিছে, তেওঁলোকক মই চেলুট জনাইছোঁ। আৰু আমাৰ এই ভাৰতবৰ্ষখন স্বাধীনতা হওঁতে যিসকল লোকে ইয়াত অগ্ৰণী ভূমিকা লৈছিল, তেওঁলোককো শ্ৰদ্ধাৰে কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, মানে আমি যে ৰাস্তাত ধৰক চাইকেল চলাওঁ, মানে আমি স্বাধীনতা বিচাৰিছোঁ, আজি স্বাধীনতা দিৱসটো। তো আমি যে এই ৰাস্তাত চাইকেল চলাই যাওঁ, বাইক চলাই যাওঁ, গাড়ী চলাই যাওঁ বা বাছত যাওঁ, তো আমি কি কৰোঁ, ধৰক গৰম পচি বহুত, পানী এক বটল কিনিলোঁ, খালোঁ, ৰাস্তাত বটলটো দলিয়াই দি যাওঁ। সেইটো আপোনালোকে নকৰিব। সেইবিলাক বস্তুখিনি নিজৰ লগত ৰাখি, য'ত ডাষ্টবিন আছে তাতে পেলাই দিয়ক, নহ'লে আপোনাৰ কাষত বেগত থৈ পকেটত থৈ এইবিলাক আহি ডাষ্টবিনত পেলাই দিয়ক। মানে য'তে ত'তে যিবিলাক ডাষ্টবিনত পেলাব লাগিব সেই বস্তু য'তে ত'তে নেপেলাব। কাৰণ এইখন আমাৰ ভাৰতবৰ্ষ, এইখন আমাৰ মা। তো এইখন আমি লেতেৰা কৰিব নালাগে, আৰু এই চিভিক চেন্সটো সকলোৰে থাকিব লাগে। জয় হিন্দ, বন্দে মাতৰম। তো গাইজ এইখিনি আছিল। গাইজ মানে কি মানাসক লৈ কিন্তু গাইজ ভালেখিনি যুদ্ধ গাইজ আপোনালোকৰ ওচৰলৈ আহক গাইজ। তো এনেদৰে বহু দূৰ দূৰণি অহাৰ পাছত আমি পাই গ'লোঁ গাইজ শালবাৰী বাজাৰ। তো ইয়াত এটা মানুহৰ ভিৰটো কেনে চাওকচোন গাইজ। তো আৰু আমাৰ মানাসক লৈ কিন্তু গাইজ বেছি দূৰ নাই, তো অলপ গেলি পাম, অলপ মানে 10 কিলোমিটাৰটো আছে গাইজ। তো চাই থাকক গাইজ, মানে কি বহুত দূৰ আহি মানে আৰু পামেই বেছি টাইম নাই, মানে তাও পিছত আছে গাইজ। শালবাৰী বাজাৰ এৰি আহিলোঁ। তো গাইজ এনেকৈ আৰু বেছি সময় নাই গাইজ, পামে আমাৰ গন্তব্য। এইখিনি যাওঁ ৰাস্তাখিনি আৰু ভিডিঅ' নকৰোঁ, বহু ভিডিঅ' কৰিলোঁ। তো গাইজ ডাইৰেক্ট যাই লগ পাম গাইজ মানাসৰ গেটত। তো গাইজ এতিয়া বাৰু গাইজ ব'লক। তো গাইজ প্ৰায় আমি গাইজ মানে 3-4 ঘণ্টা চাইকেল চলাই গাইজ আহি পালোঁ গাইজ মানাস নেশ্যনেল পাৰ্ক। তো গাইজ অৱগত গাইজ আহি পালোঁ গাইজ মানাস নেশ্যনেল পাৰ্ক। তো গাইজ ভিতৰলৈ যাম এতিয়া গাইজ, চাই থাকিব। গাইজ মানে আমি কি ভাবিছিলোঁ, মানে ভিতৰৰ ফালে যাম, কিন্তু গাইজ ভিতৰত বোলে বাঘ ওলাইছে, সেইকাৰণে গাইজ যাব নোৱাৰে।
তো গাইজ ইমান জেগা ইমান য'তে আহি তো গাইজ এখিনিত যাব নাপালে কিবা এটা দুখ লাগে গাইজ তথাপিতো ইয়াতে সান্তনা ল'বি এই নদীটোত গাটো ধুই ঘৰলৈ যাওঁ ব'লক তাৰমানে ধুনীয়াকৈ গাইজ গাটো ধুই লওঁ গাইজ ইয়াতে এই গৰমত গাইজ পানীত নামি কি এটা আমেজ থকা ভাবকচোন গাইজ ইমান সময় ধৰি মানে কি গাইজ 3-4 ঘণ্টা ঘূৰি গাইজ কি এটা ফূৰ্তি লাগছে গাইজ সকলোৱে গাইজ মানে আহিব বিচাৰে গাইজ মানে কি গা চা ধুই ল'লোঁ ধুই তাৰ কিবা এটা খাই গুচি যাওঁ আৰু তো বলক গাইজ তো আপোনালোকেতো জানেই আমি সেই ৰাতিপুৱাতে ঘৰৰ পৰা ওলাই আহি নামান ব্ৰেকফাষ্ট কৰি ইমান জেগা চাইকেল মাৰিছোঁ তো গা পা ধুই আমিতো বাৰু মানে কি ধুনীয়াকৈ তাক খাই চাই লওঁ খাই দিলে ইয়াত যাওঁ না কি ঐ কি উভতি আহিছা কিবা এটা কওঁ একদম বঢ়িয়া ভয় লাগিছে ইয়াৰ তো গাইজ এনেকৈ দিছোঁ এইটো নিশান্ত গাইজ পুৰা খাইছে 12খান ৰুটি খালে গাইজ 12খান এই 14 নম্বৰকে দুটা নিছে 14 গাইজ 12খান ৰুটি খাব পৰা নাই গাইজ আজি ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো গাইজ আজিলৈ বাই বাই ধন্যবাদ উন্মাদ হৈ পাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ পাহৰ বিচৰণ গানৰে